हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल डिजिटेक्नो पॉइंट। मोबाइल जरिए बास टिकट के बुक कर फ्रेंड्स अपना मैं आज लाइव देखुम सो फ्रेंड्स भिडिओ टीलैके चाई थकिब। यार कारण फ्रेंड्स प्रथमते अपने प्ले स्टोर गई डाउनलोड कर रेड बास एप अपने चार्ज कर रेड बास RED रेड बास चार्ज करार पिछत रेड बास आइकन अपने एने देखा पाब। तो रेड बास एप तो अपने डाउनलोड कर लब। मैं जी अलरेडी डाउनलोड करूँ तो इते इनस्टल हो ओपेन देखा पाई आसो। तो फ्रेंड्स अपने रेड बास एप तो प्ले स्टोर गई डाउनलोड कर डाउनलोड करार पिछत ओपेन अपने ओपेन कर लब। सब एप तो ओपेन हम ओपेन होवार पिछत अपने एने आइकन देखा पाब स्क्रीन एटा देखा पाब इते कर कल जा। तो फ्रेंड्स अपने कर सपोज मैं एक्जाम्पल हिसाब से गुवाहाटी सिलेक्ट कर लम। गुवाहाटीर कत जाम मैं एक्जाम्पल हिसाब से गुवाहाटी इते सिलेक्ट कर लैसो। गुवाहाटी टाइप कर लैसो सरी गुवाहाटी टाइप कर लब। मैं एक्जाम्पल हिसाब से गुवाहाटी टाइप कर अपने जर जत जा ये टाइप कर लब। तो मैं गुवाहाटी टाइप कर गुवाहाटीर मैं सपोज मैं तेजपुर जाम मैं तेजपुर तो टाइप कर टाइप करार पिछत किमान तारिखे जाम मैं तारिख तो मैं इते सिलेक्ट कर लगे। तो अपने तारिख तो सिलेक्ट कर मैं एक्जाम्पल हिसाब से 1 तारिख देखो जे 1 तारिख मैं सिलेक्ट कर और चार्ज चार्ज करार पिछत सब 1 तारिखत जिमानकेटा गुवाहाटीर तेजपुर बास आछे इते शो कर। मैं स्क्रल डाउन कर अपने देखुवाई आसो बहुतकेटा बास आछे अपने बासकेटा चाई लब। टाइम उइथ प्राइस फेयार किमान आछे भाड़ा किमान गोटेखिनि अपने चाई लब। बहुतकेटा बास गुवाहाटी टू तेजपुर बहुतकेटा बास आछे अपने बासकेटा प्रथमते चाई लब। चाई लोৱাৰ पिছত আপোনালোকৰ যোনটো বাস আপোনালোকৰ মতে ভাল ৰেটিংটো চাব পাৰে বা সিট এভেইলেবল আছে কি নাই কোনটো সিট আছে আপোনালোকে সিটাৰত যাব নে সেকেন্ড সিটিঙত যাব বা স্লিপাৰত যাব আপোনালোকে এখিনি চাই ল'ব। চাই লোৱাৰ পিছত আপোনালোকে এটা বাস এটা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত মই এক্সাম্পল হিচাপে ইয়াতে চাৰ্টাৰ বাস শো কৰি আছে মই চাৰ্টাৰ বাসটোত মই ক্লিক কৰিলোঁ। চাওক ইয়াতে চাৰ্টাৰ বাস মই প্ৰথমতে এক্সাম্পল হিচাপে দেখুৱালোঁ আপোনালোকক চাৰ্টাৰ বাস মই চাৰ্টাৰ বাসটোত মই ক্লিক কৰিম। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি আপোনালোকে বাছৰ ডিটেইলছখিনি পাই যাব। ইয়াতে চাওক সিট কিমান সিট আছে সিট কেপাচিটি কিমান আছে আৰু কিমান বুক হৈছে। যেকেইটা নেকি হোৱাইট ৰেড টাইপ হৈ আছে এইকেইটা অলৰেডি বুক হৈ আছে। তো ইয়াতে চাওক গ্ৰীণ থকাকেইটা বুক হোৱা নাই। তো আপোনালোকে গ্ৰীণ থকাত আপোনালোকে ক্লিক কৰি বুক কৰিব লাগিব। তো মই এটা গ্ৰীণ থকা এটাত ক্লিক কৰি ল'লোঁ। যেনিবা আপোনালোকে কোনটো সাইডত বহিব কোনটো কিমান নম্বৰ সিটত বহিব আপোনালোকে এইখিনি প্ৰথমতে চাই ল'ব। চাই লৈ মই যেনিবা এইটো সিটত বহি মই সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত চাওক তলৰ ফালে চাব সিলেক্ট এণ্ড বৰ্ডিং এইটোত আপোনালোকে ক্লিক কৰিব। সিলেক্ট বৰ্ডিং এণ্ড ড্ৰপিং পইণ্ট আপোনালোকে ইয়াত ক্লিক কৰি ল'ব। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে গুৱাহাটী বুলি ক'লে গুৱাহাটীত ক'ৰ পৰা আপোনালোকে যাব। সপোজ ISBT আছে ইয়াতে 3টা পইণ্ট আছে গুৱাহাটী বুলি ক'লে 3টা পইণ্ট ISBT আছে STC কমপ্লেক্স আছে আৰু খানাপাৰা। তো 3টা আছে তো 3টাৰ পৰা আপোনালোকে য'ৰ পৰা যায় এইটো সিলেক্ট কৰি ল'ব। মই এক্সাম্পল হিচাপে ISBT মই ISBT সিলেক্ট কৰিলোঁ আৰু ড্ৰপিং আউট মানে ক'ত আপোনালোকে তেজপুৰ কোনখিনিত আপোনালোকে ড্ৰপিং আউট হ'ব। তো মই ইয়াতে এটাই আছে অপশ্যন এটাই সিলেক্ট কৰিব লাগে। মই যেহেতু এটাই আছে মই এটাই সিলেক্ট কৰি ল'লোঁ। কৰাৰ পিছত চাওক ইয়াৰ পেচেঞ্জাৰ ডিটেইলছটো আহিব। পেচেঞ্জাৰ ডিটেইলছটো আপোনালোকে টাইপ কৰি ল'ব। অলৰেডি ইয়াতে পেচেঞ্জাৰ ডিটেইলছ কণ্টেক্ট নম্বৰ ইমেইল দিব কণ্টেক্ট নম্বৰ দিব দি আপোনালোকে পেচেঞ্জাৰ ডিটেইলছখিনি ফিল আপ কৰিব। ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে পেচেঞ্জাৰ নেম আপোনাৰ নামটো ইয়াতে ফিল আপ কৰিব। আপোনাৰ যি নাম হয় ABCD যি নাম হয় এক্সাম্পল XYZ নামটো আপোনালোকে টাইপ কৰিব আৰু এছ ইয়াৰ পিছত মেল ফিমেলটো আপোনালোকে সিলেক্ট কৰিলে কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তলৰ ফালে যাব একো কৰিব নালাগে জাষ্ট তলৰ ফালে চাওক পে নাও আপোনালোকে পে নাও অপশ্যন ইয়াত দেখা পাই আছে। পে নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো পে নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে যেহেতু এছ সিলেক্ট হোৱা নাই পে নাও অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক নিউ ইণ্টাৰফেচ এটা ওলাই আছে। নিউ ইণ্টাৰফেচ এটা দেখা পাইছে। ইয়াতে চাওক বিভিন্ন পেমেণ্ট মেথড আছে। ইয়াতে গুগল পে আছে চাওক জিপে আছে ইয়াতে জিপে থ্ৰুত আপোনালোকে কৰিব পাৰে। UPI ID বা UPI এপ যদি UPI এপ আছে আপোনালোকে UPI এপৰ জৰিয়তে কৰিব পাৰে নতুবা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ইয়াতে চাওক ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰিব পাৰে। তো ফ্ৰেণ্ডছ সবৰে যেহেতু গুগল পে ফোনপে থাকে তো ইজিলি গুগল পে বা ফোনপেৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰি দিব পাৰে। মই এক্সাম্পল হিচাপে ইয়াতে গুগল পেটো মই সিলেক্ট কৰি লৈছোঁ। সিলেক্ট কৰাৰ পিছত চাওক পে নাও আহিছে কিমান 453 ইয়াৰ ফেয়াৰ। তো মই এতিয়া পে কৰিম। পে অপশ্যনটোত মই ক্লিক কৰিম। ক্লিক গুগল পেৰ লগত গুগল পেটো অ'পেন হ'ব। মোৰ যেহেতু ইয়াতে গুগল পেটো ইয়াতে মোৰ নাই ইনষ্টলেশ্যন নাই গতিকে ইয়াৰ পৰা পে'মেণ্ট নহয়। তো ফ্ৰেন্ডস আপোনালোকে ইয়াত পে নাও অপশ্যনটো ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্টেড হ'ব গুগল পেৰ লগত। তো গুগল পেত গৈ আপোনালোকে মাৰিব আৰু
পে কৰি দিব পে কৰাৰ লগে লগে আপোনাৰ টিকটটো ইয়াতে অটো জেনেৰেট হৈ যাব আৰু আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে মোবাইল এপৰ জৰিয়তে মোবাইল ৰেড বাছ এপৰ জৰিয়তে আপোনালোকে ট্ৰেইন টিকট বাছ টিকট বুক কৰিব পাৰে তো ফ্ৰেণ্ডছ ইয়াত যদি আপোনালোকে টিকট বুক কৰাত আৰু কিবা অসুবিধা পায় তো ফ্ৰেণ্ডছ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰে মই যিটো নতুনকৈ বনাই আছোঁ তো ফ্ৰেণ্ড যদি কিবা কাৰেকশ্যন কৰিব লাগে আপোনালোকে ছাজেষ্ট কৰিব এডভাইচ কৰিব মই কাৰেকশ্যন কৰিম তো ফ্ৰেণ্ডছ ভিডিঅ'টি সেইলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ আগলৈ নতুন নতুন ভিডিঅ'ৰ আপডেট দি থাকিম ফ্ৰেণ্ডছ মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ